নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি আপোনালোকক মই বনাই দেখুৱাম সহজ পদ্ধতিত কেনেদৰে ব্লাউজ বা কুৰ্তিৰ পিছফালে যে ৰছীডাল লগায় সেই ৰছীডাল কেনেদৰে বনোৱা হয়। ৰছীডাল বনাবলৈ আমি প্ৰথমতে এটুকুৰা কাপোৰ লৈছোঁ। কাপোৰ আপোনালোকে ব্লাউজৰ কাপোৰটো ল'ব পাৰে, নতুবা যদি ব্লাউজৰ কাপোৰ কেতিয়াবা নিমিলে তেতিয়াহ'লে পাইপিং কাপোৰো ল'ব পাৰে। কাপোৰ টুকুৰা ৰছী আপোনালোকে যিমান মোটা কৰি বনাব সিমান ডাঙৰকৈ বনাব। বেছি মোটা হ'লেও ভাল নালাগে, সৰু হ'লে ভাল লাগে। আমি কাপোৰ টুকুৰা এনেদৰে কিয় কাটিছোঁ, কেতিয়াও পথালিকৈ কাপোৰ কম হৈ যায়, সেইকাৰণে এনেদৰে দিলে বেছি দীঘল হয়। এতিয়া লৈছোঁ এটা বেজী। বেজীত আমি সূতাখিনি ডাঠকৈ অলপ ভৰাই লৈছোঁ। বেছি সূতাখিনি মোটা হ'লে ছিঙি যোৱাৰ চান্স নাথাকে। এতিয়া সূতাখিনিৰ মূৰত এটি গাঁঠি লগাই দিছোঁ। এতিয়া আমি কাটি ৰখা কাপোৰ টুকুৰা লৈছোঁ আৰু কাপোৰ টুকুৰাৰ একেবাৰে আগফালে মাজৰ অংশখিনিত বেজীটোৰে এটা চিলাই লগাই লৈছোঁ। এতিয়া আমি এই ৰছীডাল মাজত সুমুৱাই লৈ কাপোৰ টুকুৰা সমানে দুভাঁজ কৰি ল'ম আৰু এই কাপোৰ টুকুৰাৰ ছাইডত চিলাই লগাই দিম। কাপোৰ টুকুৰা চিলাই লগাওঁতে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব, যাতে মাজৰ এই ৰছীডালত আমাৰ চিলাই নবহে। চিলাইটো আমাৰ যিমানে সৰু কৰিব ৰছীডাল আমাৰ সিমানে সৰু হৈ যাব। ৰছীডালৰ আমাৰ গোটেইখিনিতে চিলাই লগোৱা হৈ গ'ল। এয়া চাওকচোন, এনেদৰে ওলাই আছে। ৰছীডাল আমি সেয়ে দীঘল কৰি ৰাখিব লাগিব, এনেদৰে যাতে ওলাই থাকে। এতিয়া আমি ৰছীডাল টানি দিম। ৰছীডাল আমি যিমানে, কিন্তু ৰছীডাল টানোতে এটা বস্তু লক্ষ্য কৰিব, কাপোৰখনৰ মূৰটোত আমি ভালদৰে ধৰি ল'ব লাগিব। আনটো মূৰত কাপোৰখনৰ ধৰি লৈ ইটো মূৰে ৰছীডাল আমি টানি থাকিব লাগিব। তেতিয়া ধুনীয়াকৈ ৰছীডাল ওলটি আহি থাকিব। এয়া চাওক, মই ৰছীডাল যিমানে টানিছোঁ সিমানে এইটো ভিতৰেৰে সোমাই গৈ আছে। এয়া চাওকচোন, ধুনীয়াকৈ সোমাই গৈছে। এয়া আমাৰ ইটো মূৰ ওলাই গ'ল ভিতৰেৰে। এতিয়া ৰছী আমাৰ প্ৰায় ৰেডি হৈ গৈছে। ভালদৰে এতিয়া গোটেইখিনি টানি দিলেই হৈ গ'ল। এয়া ৰছী ৰেডি হৈ গ'ল। এতিয়া আমি এই সূতাখিনি কাটি দিম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।